15 নৱেম্বৰৰ পাছত শনি মাৰ্গী হৈছে। এই চাৰিটা ৰাশিৰ জীৱনত হ'ব বিৰল পৰিৱৰ্তন। চাওক কোন ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব। 15 নৱেম্বৰৰ পৰা 29 মাৰ্চ 2025লৈকে সকলো ৰাশিৰ লোকৰে জীৱনত পৰিৱৰ্তন আহিব। 15 নৱেম্বৰৰ পাছত শনি মাৰ্গী হৈছে। 2025 মাৰ্চলৈকে এইখিনি সময় থাকিব। এইখিনি সময়ত ধনু ৰাশি, মকৰ ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশিৰ জাতক জাতিকাৰ কি কি ক্ষেত্ৰত ভাল হ'ব আৰু কি কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সেই সম্পৰ্কে জানো আহক। ধনু ৰাশি, এইখিনি সময়ত ধনু ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। যদি স্বাস্থ্যৰ পুৰণা সমস্যা আছে তেন্তে চিকিৎসকক দেখুৱাই লওক। যদি এইখিনি সময়ত স্বাস্থ্য সমস্যাই দেখা দিয়ে তেতিয়াহ'লে লগে লগে চিকিৎসকৰ কাষ চাপিব। খাদ্যাভ্যাস সলনি কৰিব। খাদ্যাভ্যাসৰ বাবে স্বাস্থ্যৰ সমস্যা হ'ব পাৰে। উপায় হিচাপে প্ৰতি শুকুৰবাৰে গৰুক কিবা খুৱাব পাৰে। এইখিনি সময়ত আৰ্থিক অৱস্থাটোত ধ্যান দিব, নহ'লে আৰ্থিক সমস্যাও আহিব পাৰে। মকৰ ৰাশি, মকৰ ৰাশিৰ লোকৰ বাবে এইখিনি সময় খুবেই ভাল। নতুন সুযোগ সুবিধা লাভ কৰিব। টকা, চাকৰি, ব্যৱসায়ৰ বাবে নতুন সুযোগ লাভ কৰিব। পৰিয়াললৈ নতুন সদস্য আহিব পাৰে। নতুন বন্ধুত্ব হ'ব পাৰে। মাত্ৰ এটা কথাত গুৰুত্ব দিব, মকৰ ৰাশিৰ জাতক জাতিকাই গাড়ী মটৰ চলাওঁতে সাৱধানে চলাব। উপায় হিচাপে ৰাতি শোৱাৰ সময়ত এটা গিলাচত পানী ভৰাই বিচনাৰ ওচৰত থ'ব। সেই পানী গিলাচ ৰাতিপুৱা যিকোনো গছ গছনিত দিলে আপোনাৰ বাবে ভাল। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ লোকৰ বাবে এই সময়খিনি খুবেই ধনাত্মকতা। আগতকৈ ধৈৰ্য বাঢ়িব। সম্পৰ্কবিলাক আগতকৈ উন্নত হ'ব। নতুন সম্পত্তি হ'ব। নতুন সুযোগ সুবিধা আহিব। উপায় হিচাপে অন্ধ মানুহক যিমান পাৰে খুৱাব পাৰে। অন্ধ মানুহক একো দিব নোৱাৰিলেও অন্ধ স্কুলত গৈ কিবা অনুদান দি আহিব পাৰে। মীন ৰাশি, মীন ৰাশিৰ শনি 60.5ৰ বাবে খৰচ বহুত বৃদ্ধি হৈ আছিল। এই সময়খিনিত খৰচ লাহে লাহে কমিব। বহুতৰে যিকোনো কাম এটা শেষ মুহূৰ্তত নহৈছিল, কিন্তু এতিয়া সকলোবোৰ কাম সম্পূৰ্ণ কৰিব পাৰিব। যিবিলাক কাম ৰৈ আছিল সেইবিলাকো হ'ব। নতুন সুযোগ সুবিধা, নতুন চাকৰি, নতুন বন্ধুত্ব হ'ব। যদি কোনো লোকৰ সৈতে মনোমালিন্য হৈছিল সেইবিলাক এতিয়া ঠিক হ'ব। ধন্যবাদ।